তো উজ্জয়ন ডক্টৰ কি হ'ব তোমালোকৰ আশা কৰোঁ তোমালোকে সকলো ভালে আছে আগলৈকে ভালে থাকিবা তো আজি আমাৰ এই ভিডিঅ'টো আমাৰ ছোৱালী ছাবস্ক্ৰাইবাৰখিনিৰ কাৰণে কেইদিনমান আগত এজনী ভণ্টিয়ে কমেণ্ট এটা কৰিছিলে দাদা আহি ছোৱালীখিনিৰ ওপৰত এটা ভিডিঅ' বনাবাচোন ছোৱালীখিনি কেনেদৰে SSC GD ভৰ্তি হ'ব পাৰি তো সেইদিনাখনৰ পৰা বহুত চেষ্টা কৰিছিলোঁ এই ভিডিঅ'টো বনাম বুলি কিনে কিন্তু টাইম পোৱা নাছিলোঁ আজি ফাইনেলি টাইম পাই গ'লো আজি ডিউটি নাই সেই ভাবিলোঁ আজি তোমালোকক মই এনেকুৱা ধৰণে বুজাই দিম না তুমি যদি ভিডিঅ'টো সম্পূৰ্ণ চাই থাকা তো তোমাৰো এনেকুৱা লাগিব যে মই SSC GD চাকৰি ল'ব পাৰিমে আৰু ৰিয়েলিকে কৈছোঁ সঁচাই পাৰিবা বহুত ছোৱালী এনেকুৱা আছে যোনে এইবিলাক মানে ভাবাই নাই আৰু কিন্তু ডিফেন্স চাকৰি আমাৰ নিচিনা ছোৱালী ক'ত পাই আমি মেকআপ কৰি ঘূৰি ফুৰোঁ মানে চবেই চাকৰিটো ল'ব পাৰিব মানে মেকআপ কৰাপে ধৰি কোনোবাই যেতিয়া ঘৰত বাচনো মাজি আছে তো একো যদি নাজানেও পঢ়িবৰ কাৰণে খালি হায়াৰ ছেকেণ্ডেৰী পাছ বা মেট্ৰিক পাছ হ'লে হ'ব শুনি আচৰিত হৈছে চাগে না একো পঢ়িব নাজানিলে চাকৰি পায় খালি মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে হয় মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেও হয় তো বলক বুজাই দিছোঁ কেনেকেনো কি হয় পৰীক্ষা কেনেকেনো পাছ কৰিব লাগিব কিমাননো দৌৰিব লাগিব কিনো ডকুমেণ্টছ উলিয়াব লাগিব কিমান পইচা খৰচা হ'ব তো গোটেইখিনি বুজাই দি আছোঁ চাই থাকিবা সম্পূৰ্ণখিনি ভিডিঅ'টো তো তুমি যদি ডিফেন্সৰ চাকৰি কৰিব খোজা ছোৱালী হয় তেনেহ'লে তুমি প্ৰথমতে তোমাৰ লাজটো এৰিব লাগিব আৰু 2 নম্বৰতে তুমি ঘণ্টাই কাকো খাতি নকৰোঁ বুলি ক'ব পৰা হ'ব লাগিব এটা ল'ৰাই যেতিয়া হাফ পেণ্টটো পিন্ধি কিনে সন্ধিয়া 5টা বজাত 6টা বজাত ফিল্ডত ৰানিং কৰিব যাব তাক কিন্তু কোনে একো নকয় কিন্তু এজনী ছোৱালী যেতিয়া যাব না পিছত 10টা কথা ক'ব তো সিহঁতক তুমি ক'ব পাৰিব লাগিব লাউৰা তহঁতক কেলা ঘণ্টাই খাতি নকৰোঁ তো এতিয়া আমাৰ ফাৰ্ষ্ট কনচেপ্টটো হ'ল আমি দাউৰিম কেনেকৈ যদি লোৱা মানুহ হয় না লোৱা মানুহে কিন্তু দাউৰাটো চিন্তা নকৰে লোৱা মানুহে এইটো কথাই চিন্তা কৰে যে এক্সামটো দিম কেনেকৈ পঢ়িবাটো লাগিল বহুত কিন্তু ছোৱালী মানুহে দাউৰাটো বেছিকৈ চিন্তা কৰে পঢ়াটো পিছত চিন্তা কৰে তো এতিয়া স্কুলত যেনেকুৱাকৈ আমাৰ এক্সামৰ আগত চিলেবাছ আহে তো তেনেকুৱাকৈ মই এতিয়া চিলেবাছ দি কিনে তোমাক ধুনীয়াকৈ বুজাই দিম আৰু তুমি কিন্তু ফ'ল' কৰিব লাগিব যদি তুমি ডিফেন্সৰ চাকৰি ল'ব বিচাৰিছা SSC GD কাৰণ SSC GD নিচিনা সহজ চাকৰি আৰু ইণ্ডিয়াত আৰু একো নাই মেট্ৰিক পাছ কৰি কিনে ডিফেন্সৰ চাকৰি এটা 50,000 60,000 টকা দৰমহা এনেকুৱা চাকৰি ক'তো নাই অকল SSC GD আছে তো এতিয়া মেইন কথাটো হ'ল আমি প্ৰথমতে ৰানিংটো কমপ্লিট কৰিব লাগিব ৰানিংটো ছোৱালী মানুহক কিমান দিয়ে জানানে তোমালোকে মাত্ৰ দিব 1600 মিটাৰ মানে এখন ফিল্ডত যদি 400 মিটাৰ টেক হয় তেনেহ'লে তুমি তাত 4 পাক ৰানিং কৰিব লাগিব আৰু টাইম কিমান দিব 8.5 মিনিট তুমি মানে মাজতে এবাৰ ৰখি কেনে এবাৰ মুতি কিনে আকৌ ৰানিং কৰিব পাৰা এনেকুৱা ইমান টাইম মানে বহুত টাইম 8.5 মিনিট কিন্তু সেই বুলি তুমি জচতে যদি এদিন ফিল্ডত যোৱা না ফিল্ডত যাই কিনে তুমি টাইমিং মিলাই কিনে এবাৰ ৰানিং কৰি চাবাচোন তুমি 8.5 মিনিটতো কমপ্লিট কৰিব নোৱাৰা 1600 মিটাৰ তোমাৰ টাইমিং লাগি যাব 10 মিনিট লাগিব পাৰে 11 মিনিট লাগিব পাৰে এতিয়া কি কৰিব লাগিব ৰানিংটোৰ কাৰণে আমি ৰাতিপুৱা সদায় 5টা বজাত শুই উঠি আমি অকণমান ৰানিং কৰিম কিমান ৰানিং কৰিম তুমি মোবাইলত দুটা গান ল'বা 5 মিনিটৰ হওক বা 4 মিনিটৰ হওক 5 মিনিটৰ হ'লে 10 মিনিট হ'ব দুটা গানত আৰু 4 মিনিটৰ গান হ'লে 8 মিনিট হ'ব তুমি সেই গান দুটা শেষ নোহোৱালৈকে ৰানিং কৰিবা প্ৰথম গানটো ষ্টাৰ্ট কৰিলা ৰানিং কৰি গৈ আছা সেইটো গান শেষ হ'ল আকৌ ঘূৰি আহা য'তে শেষ হৈছে তাৰপৰা ঘূৰি আহা ইটো গান বজিব নহয় আকৌ সেইটো গান যেতিয়া বজি শেষ হৈ গ'ল তাৰপিছত তুমি ৰখি গ'লা ৰখি কিনে অকণমান এক্সাৰচাইজ কৰিবা এক্সাৰচাইজ বহুত ধৰণৰ এক্সাৰচাইজ থাকে কিন্তু তুমি কেইটামান এনেকুৱা নৰ্মেল এক্সাৰচাইজ কৰিব পাৰা উঠা বহা কৰিবা এনেকুৱা মাথাত ধৰি কিনে বাছ হৈ যাব তো এতিয়া তোমাৰ মনত এটা প্ৰশ্ন হ'ব লাগে হৈছে নে নাই নাজানো কিন্তু মই কৈছোঁ শুনা তোমাৰ মনত এনেকুৱা ধৰণৰ এটা প্ৰশ্ন হ'ব লাগে যে দাদা মই বাৰু দুটা গান ল'লোঁ 4 মিনিটকৈ মই ৰানিং কৰিলোঁ সেই গান দুটা মতে দি কিনে কিন্তু মই কেনেকৈ গম পাম মই 1600 মিটাৰ ৰানিং কৰিছোঁ নে 1000 মিটাৰ ৰানিং কৰিছোঁ তো তেনেকুৱা এটা প্ৰশ্ন তোমাৰ মনত আহিব লাগে সেইটো বহুত জৰুৰী প্ৰশ্ন তো চোৱা তুমি যেতিয়া 4 মিনিটৰ গানটোত তুমি ৰানিং কৰি কেনে গ'লা তুমি ধৰ তোমাৰ পদূলিৰ পৰা ৰানিং কৰিলা ক'ৰবাত অকণৰ ঘৰ পদূলি পাওঁতে তোমাৰ 4 মিনিট টাইম লাগিল মানে সেই গানটো অকণৰ ঘৰ পদূলিত পাওঁতে শেষ হৈ গ'ল তাৰপিছত তাৰ পৰা তুমি ঘূৰি আহিলা তাৰপিছত তুমি এনেকৈ ৰানিং কৰোঁতে কি হৈ যাবগৈ তুমি অকণৰ ঘৰ পদূলি নাপাবাগৈ তেতিয়া গান চলিয়ে থাকে আকৌ ঘূৰি আহা তোমাৰ পদূলি পোৱাহি তথাপিতো গান চলিয়ে থাকে মানে গান শেষে নহয় তোমাৰ ৰানিং কমপ্লিট হৈ যায় মানে কি হৈছে তোমাৰ টাইমিং কম লগা হৈছে মানে তোমাৰ ৰানিংটো ইম্প্ৰুভ হৈছে এতিয়া তুমি কি কৰিব লাগিব তুমি এতিয়া অকণৰ ঘৰ পদূলিলৈকে নহয় তুমি এতিয়া ক'ৰবাত মদনৰ ঘৰ পদূলিলৈকে ৰানিং কৰিব লাগিব তুমি অলপ কি কৰিবা এতিয়া ডিষ্টেঞ্চটো বঢ়াই ল'বা আগতে যিটো ডিষ্টেঞ্চ লৈছিলে এতিয়া তাত থেকে অলপ বঢ়াই ল'বা তুমি কেতিয়াও এইটো মাপিব নালাগে যে তুমি 1600 মিটাৰ ৰানিং কৰিছা নে কিমান 1000 মিটাৰ ৰানিং কৰিছা তুমি যেতিয়া ইণ্টাৰভিউ দিব যাবা না 50জনী 100জনী ছোৱালীৰ মাজত তুমি ৰানিং কৰিবা তুমি এটা কথা একদম মানে মনত ৰাখি যাবা 20জনী ছোৱালীৰ ভিতৰত তুমি থাকিলে হ'ল 20-25জনীৰ ভিতৰত তুমি আৰামত ৰখি যাবা তুমি কেতিয়াও এইটো মানে চেক কৰা কোনো দৰকাৰ নাই তুমি 1600 মিটাৰ ৰানিং কৰিছা নে নাই যেতিয়া তুমি SSC GD ফিজিকেল টেষ্ট দিব যাবা তাতে তোমাক 100জনী ছোৱালীৰ মাজত ৰানিং কৰাব আৰু সেই 100জনীৰ মাজত 25জনী 20জনী মান কেনচেল হ'ব আৰু বাকী গোটেইকেইজনী কোৱালিফাই হ'ব আৰু তাৰ মাজতো তুমি থাকিবাই কাৰণ তুমি ঘৰত প্ৰেক্টিচ কৰি গৈছা তো এতিয়া ৰানিঙৰ কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল এতিয়া আমি ৰাতিপুৱা সদায় উঠিম দুটা গান ল'ম গান লৈ কিনে অকণমান মদনৰ বাটলৈকে ৰানিং কৰিম ৰানিং মানে এনেকৈ আমি ৰানিংটো ক্লিয়াৰ কৰিম তো এতিয়া আমি যাওঁ সেই ৰানিংটো ক্লিয়াৰ কেতিয়া কৰিব পাৰিম যদিহে আমি
ৰিটেন টেষ্টত যদি ভাল মাৰ্কছ এটা লৈ পাছ কৰিব পাৰোঁ তেতিয়াহে আমি কিন্তু সেই ফিজিকেল টেষ্টটো পাম, নহ'লে আমি ইমান দিনে কৰা কষ্টখিনি এনেই যাব। তো এতিয়া আমি ৰিটেনটো কেনেকৈ পাছ কৰিম, তো তাৰ বিষয়ে কথা পাতিব ব'লা। তো SSC যদি চাকৰি ল'বৰ কাৰণে আমি প্ৰথমতে এটা এক্সাম টেষ্ট দিব লাগিব, আৰু সেই এক্সাম টেষ্টটো কম্পিউটাৰত হ'ব। তো কম্পিউটাৰ বুলি কেনে ভাবি ভয় খাব নালাগে, ইয়াত তোমাক বহুত কিবা লিখিব নিদিয়ে, খালি মাউচটো থাকিব, এটা কুৱেশ্যন থাকিব, সেই কুৱেশ্যনটোত 4টা অপশ্যন থাকিব। সেই কোনটো তোমাক শুদ্ধ নিচিনা লাগিছে, মানে প্ৰশ্নটো পঢ়ি চাম, যোনটো শুদ্ধ নিচিনা লাগিছে সেইটো ক্লিককৈ মাৰি দিম, বাছ হৈ গ'ল। তেনেকুৱা নেক্সট মাৰি গৈ থকা আৰু কৰি দিয়া, বহুত সহজ। এই এক্সামটো তুমি অসমীয়াতো দিব পাৰিবা, হিন্দীতো দিব পাৰিবা, ইংলিছতো দিব পাৰিবা। আৰু এই এক্সামটো 80টা কুৱেশ্যন থাকিব, এটা কুৱেশ্যনত 2 নম্বৰকৈ থাকিব, টোটেল 160 নম্বৰ থাকিব। ইয়াৰ ভিতৰত আমি যদি একদম কণাই মুনাই যদি 90, 80 মানে ইমানো যদি ৰাখিব পাৰোঁ, 80টো বাৰু ইমান এটা চান্স নাই বুলি ক'ব পাৰি, কিন্তু তথাপিতো ধৰি লৈছোঁ সিমানখিনিতে চাকৰি হয় বাৰু, তেনেকৈ চাকৰি পাই আছে। কিন্তু 80 মানো যদি আমি ৰাখিব পাৰোঁ, মানে চাকৰি হৈ যাব। কেনেবা যদি 100 মান হৈ যায়, তেনেহ'লে আৰু তুমি ঘৰত পাতি দিব পাৰা সকলোকে চাকৰি হৈ গ'ল বুলি কেনে, কাৰণ হ'বই তোমাৰ যদি মেডিকেলত একো প্ৰব্লেম নহয়। কিন্তু যিমান সহজ নিচিনা লাগে ইমানটো সহজো নহয়, পঢ়িব লাগিব। আৰু ইয়াতে কি হয় যে নিগেটিভ মাৰ্কিঙো আছে। তুমি যদি একেলগতে যদি 8টা কুৱেশ্যন যদি ভুল কৰি দিয়া, তেনেহ'লে তোমাৰ 1 নম্বৰ কাটা যাব। তুমি যদি আগত কিবা কুৱেশ্যন শুদ্ধ কৰি থৈ আহিছা, তাৰ পৰা 1 নম্বৰ এটা কাটা যাব, মাইনাছ হৈ যাব। মানে ইয়াতে নিগেটিভ মাৰ্কিঙো আছে। আৰু কিছুমানে বহুত গুড লাক থাকে, একো পঢ়ি নাযায়, কিন্তু তাতে যাই কেনে কিবা গেমৰ নিচিনাকৈ ইটোত এবাৰ ক্লিক কৰিব, সিটোত এবাৰ ক্লিক কৰিব, ইটোত এবাৰ ক্লিক কৰিব, সিটোত এবাৰ ক্লিক কৰিব, এনেকৈ কৰি কেনে 100 নম্বৰ পায়। এইবাৰ তেনেকৈ পাইছে এজনী ছোৱালীয়ে, আমাৰ গ্ৰুপতে আছিলে। তো কেইদিনমান আগতে মোক ফোন কৰিছিলে, মেডিকেলৰ কথা অলপ কিবা কিবি সুধিলে। তো তাই তেনেকৈ 100 নম্বৰ পাইছে, একো পঢ়িয়ে যোৱা নাই বোলে তাই, এনেই কিবা কিবি মাৰি দিলে আৰু পাই গ'ল। কিন্তু হয় তেনেকুৱা বহুতৰে হয়, এনেকুৱা লটাৰী নিচিনা লাগি যায় লাক, আৰু এইটো চবেই তেনেকুৱা লাক নাথাকে না। তো তেনেকুৱা গুড লাক লাগিব বুলি তেনেকৈ আশা কৰি গ'লে নহ'ব, তুমি পঢ়ি কিনে যাব লাগিব। আৰু সেই পঢ়িবৰ কাৰণে তুমি কি কৰিব লাগিব, এখন কিতাপ কিনিব লাগিব। এখন কিতাপটো মই আৰামত পঢ়িব পাৰিম এনেকৈ ভাবিছে চাগে না? নহয়, ইমান সহজ নহয় ৰ'বা। ইয়াতো আৰু 4টা ছাবজেক্ট আছে। এখন কিতাপ তুমি ল'লেও হয় বা 4খন কিতাপ ল'লেও হয়। আজিকালি কি জানা, এইটো বিজনেছৰ নিচিনা, মানে বহুত কিতাপ পাবা তুমি মাৰ্কেটত, আৰু চবতে একে পাই থাকে। তো সেইটো কাৰণে মই তোমাক ছাজেষ্ট কৰোঁ, তুমি 2026ৰ কাৰণে যদি তৈয়াৰী কৰিব বিচাৰিছা, তেনেহ'লে তুমি এইখন কিতাপ অনলাইন কৰি ল'বা। ডেছক্ৰিপশ্যনতে লিংক আছে, ফ্লিপকাৰ্টৰ পৰা অনলাইন কৰি ল'বা। মোৰ এয়া লিংকেদি গ'লে তুমি অলপ কম দামতে পাবা। যদি তুমি নিজে চাৰ্চ কৰি কেনে যোৱা, তেনেহ'লে তুমি 25-30 টকা এটা বেছিকৈ দিব লাগিব। তো এইখন কিতাপ পঢ়িলে মই পাছ কৰিব পাৰিমনে, এনেকুৱা ধৰণৰ তোমাৰ প্ৰশ্ন হ'ব পাৰে। তো এইখন কিতাপ পঢ়িলে তুমি পাছ কৰিব পাৰিবা নে নোৱাৰিবা, বা তুমি ৰিটেনটোৰ কাৰণে কেনেধৰণে তৈয়াৰী কৰিব লাগিব, মই তাৰ ওপৰত ধুনীয়াকৈ ভিডিঅ' বনাই দিছোঁ, যে তুমি প্ৰথমবাৰতে কেনেধৰণে চিলেকশ্যন ল'ব পাৰা। তো এই ভিডিঅ'টোত যাবা তুমি, এই ভিডিঅ'টো মই ডেছক্ৰিপশ্যনতে লিংক দি থৈ দিম। এই ভিডিঅ'টো তুমি এবাৰ চাই ল'বা ভালকৈ, প্ৰথমৰ পৰা লাষ্টলৈকে চাবা, তেতিয়া তোমাৰ ৰিটেনৰ কাৰণে কোনো আৰু টেনশ্যন নাথাকে, তুমি আৰামত পাছ কৰিব পাৰিবা। ইয়াত মই ধুনীয়াকৈ বুজাই থৈছোঁ কেনেধৰণে আমি পঢ়িব লাগিব, দিনে কিমান টাইম পঢ়িব লাগিব, কেনেকুৱা ধৰণকে আমি চেপ্টাৰবিলাক কমপ্লিট কৰিব লাগিব, মই সম্পূৰ্ণ বুজাই থৈছোঁ। ভিডিঅ'টো চাবৰ কাৰণে একদম নাপাহৰিবা। তো ইয়াৰ পিছত কি হ'ব, তুমি এক্সামটো দিলা, ভাল মাৰ্কছ এটা পালা, ইয়াৰ পিছত তোমাক কি কৰিব, ফিজিকেলৰ কাৰণে মাতিব, তোমাক মানে ৰানিং কৰিবৰ কাৰণে মাতিব। আৰু সেই ৰানিঙত তোমাক অকল ৰানিঙে কৰাব, তাত তোমাক হাই জাম্প, লং জাম্প, বিম চিম একো মাৰিব নিদিয়ে। খালি তুমি চকু মুদি কেনে 8.5 মিনিট ৰানিং কৰিলেই হ'ব। তাত ধুনীয়াকৈ ৰাস্তা দিব, যেনেকৈ এবাৰ গুৱাহাটীত দিছিলে, গুৱাহাটীত 9 মাইলত, তেনেকুৱা ৰাস্তাটো দিব, ফিল্ডত নিদিয়ে। ৰাস্তাত ধুনীয়াকৈ তোমাক 1 চক্কৰ দিব পাৰে বা 2 চক্কৰ দিব পাৰে, সৰু টেগ হ'লেকে 2 চক্কৰ দিব, ডাঙৰ টেগ হ'লেকে 1 চক্কৰ দিব। 1 চক্কৰ তোমাৰ লগৰ ভাগৰ যিখিনি ছোৱালী থাকে সিহঁতৰ লগত তুমি ৰানিং কৰিলেই হ'ল। তাৰপিছত ৰানিংটো যদি যেনে তেনে কোৱালিফাই হৈ যোৱা, তেনেহ'লে তোমাৰ আগত আৰু কি আছে, মেডিকেলটো আছে। যদি তুমি ৰিটেনত যদি ভাল মাৰ্কছ এটা পাই থৈ আহিছা, 100 ওপৰত পাই থৈ আহিছা, বা 90 মান পাইছা, 85 মান নম্বৰ পাইছা, তেনেহ'লে তুমি টেনশ্যন লৈ থাকিব নালাগে, আৰু মেডিকেলত যাবা ধুনীয়াকৈ। আৰু তোমাৰ যদি বডিত একো প্ৰব্লেম নাই, একো টেনশ্যন ল'ব দৰকাৰ নাই, মানে চাকৰি হৈ আছে বুলি ধৰি লোৱা। আৰু এইটো বহুত লাম্বা প্ৰচেছ নহয়, একেটা বছৰতে হৈ যাব। একেটা বছৰতে তোমাৰ ফিজিকেল টেষ্টটো হ'ব, একেটা বছৰতে তোমাৰ ৰিটেন টেষ্টটো হ'ব, একেটা বছৰতে তোমাৰ মেডিকেলো হ'ব, আৰু একেটা বছৰতে তোমাৰ জইনিঙো হ'ব। বহুত ছোৱালী মই এনেকুৱা দেখা পাইছোঁ, বেলেগত দোকানত থাকে বা কোম্পানীত কাম কৰি আছে। তো সেইটো তোমালোকৰ লাইফ নহয়তো, তাত 12,000, 10,000, 15,000 টকা দৰমহা লৈ কেনে সেইটো তোমালোকৰ লাইফ একেবাৰে নহয়। তোমালোকৰ কাৰণে ডিফেন্সৰ লাইফ এটা বহুত ভাল লাইফ এটা আছে, যিটো তোমালোকে বহুতখিনি দৰমহা পাবা। ক'ত এখন ডিলাৰত সোমাই আছা তুমি 15,000 টকা এটা লগতে, আৰু তাৰ পৰা তুমি ওলাই আহা, SSC GD কাৰণে ভালকৈ তৈয়াৰী কৰা। যিখন ডিলাৰত তুমি আজি কাম কৰি আছা, কাইলৈ তুমি সেইখন ডিলাৰৰ পৰা গাড়ী কিনি লৈ আহিবা। তো মোৰ ভিডিঅ' দেখা পাই বেংগলোৰৰ পৰা ল'ৰাই কমেণ্ট কৰে, দাদা মই বেংগলোৰত চিকিউৰিটি গাৰ্ডৰ কাম কৰি আছোঁ, কি কৰিম এতিয়া, অসমত যাম নেকি, SSC GD কাৰণে তৈয়াৰী কৰিম নেকি? মই বোলো ঘূৰি আহ,
আজি চাকৰি কৰি আছে BSF-ত। ভণ্টি তোমালোকক সঁচা কৈছো দেখিলে বহুত বেয়া লাগে। যিটো কাম তোমালোকৰ নহয় সেইটো কামত কিয় আছা গৈ 15,000 10,000 20,000 টকা লগতে গুচি আহা, অকণমান চেষ্টা কৰা, SSC GD কাৰণে অকণমান তৈয়াৰী কৰা। এতিয়া তোমালোকৰ হাতত টাইম আছে, বহুখিনি টাইম আছে, ঘূৰি আহা তাৰ পৰা। যদি কিবা ডিলাৰ সোমাই আছা ওলাই আহা, যদি কিবা কোম্পানীত কাম কৰি আছা ঘৰলৈ গুচি আহা, SSC GD কাৰণে তৈয়াৰী কৰা। SSC GD অনলাইন হ'ব আৰু বেছি দিন নাই। অনলাইন হ'লে এপ্লাই কৰিবা আৰু এতিয়াৰ পৰা ৰানিং কৰি থাকা, পঢ়ি থাকা। সেই কিতাপখন অনলাইন কৰি ল'বা, কেনেকৈ পঢ়িব লাগিব সেই ভিডিঅ'তে গোটেইখিনি কথা কৈ দিছোঁ। এনেকৈ বুজি ল'বা, পঢ়া আৰু এক্সাম দিয়া, চাকৰি লৈ লোৱা SSC GD। তো আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ মই। জয় হিন্দ, জয় ভাৰত।